নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, বাস্তু এক্সপাৰ্ট নমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আমাৰ ঘৰত আমি কেনেধৰণৰ পৰ্দা লগাব লাগে, আমাৰ ঘৰত পৰ্দা লগোৱাৰ নিয়মৰ সম্পৰ্কে বাস্তুশাস্ত্ৰইনো কি কৈছে সেই বিষয়ে ক'বলৈ আগবাঢ়িছে। বন্ধুসকল, ঘৰৰ পৰ্দাই ঘৰলৈ ধূলি মাগতি অহাত, সূৰ্যৰ হানিকাৰক ৰশ্মি অহাত বাধা দিয়ে। তাৰোপৰি ঘৰৰ পৰ্দাই আমাৰ সৌন্দৰ্য বৰ্ধনো কৰে, তাৰ লগতে আমাৰ প্ৰাইভেচি মেইনটেইন কৰাটো সহায় কৰে। কিন্তু বন্ধুসকল, আমি ঘৰত যধে মধে য'তে ত'তে যিকোনো ধৰণৰ পৰ্দা লগাই দিব নালাগে। বন্ধুসকল, পৰ্দা লগোৱাৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব যে ৰাতিপুৱাৰ যি সূৰ্যৰ কিৰণ, সেই কিৰণত সদায় পজিটিভ এনাৰ্জি থাকে আৰু সেই কিৰণ আমাৰ ঘৰৰ বাস্তুৰ কাৰণে বা আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত ভাল। সেইকাৰণে সদায় উত্তৰ পূব আৰু পূব দিশত সদায় পাতলা পৰ্দা লগাব লাগে, যাতে সূৰ্যৰ ৰশ্মি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। আৰু যিহেতু দুপৰীয়াৰ পিছত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু সূৰ্যৰ কিৰণত UV ৰেইজৰ পৰিমাণ বেছি থাকে, সূৰ্যৰ হানিকাৰক ৰশ্মিৰ প্ৰভাৱ যাতে আমাৰ ঘৰত নপৰে, তাৰ কাৰণে আমি সদায় দক্ষিণ পশ্চিম আৰু পশ্চিম দিশৰ ফালে ডাঠ পৰ্দা লগাব লাগে। আৰু উত্তৰ পশ্চিম দিশত আমাৰ সুবিধা অনুসৰি আমি ডাঠ বা পাতলা আমি দুই ধৰণৰ পৰ্দা লগাব পাৰোঁ। কিন্তু বন্ধুসকল, পৰ্দা লগোৱাৰ ক্ষেত্ৰত আপোনালোকে ৰঙৰ ওপৰতো ধ্যান ৰাখিব। যধে মধে যিকোনো দিশতে যিকোনো ধৰণৰ পৰ্দা আপোনালোকে লগাই নিদিব। যদি আপোনালোকে উত্তৰ দিশত পৰ্দা লগায়, তেন্তে সদায় লাইট গ্ৰীণ কালাৰ বা লাইট ব্লু কালাৰ বা ক্ৰীম কালাৰ পৰ্দা আপোনালোকে লগাব। উত্তৰ পূব দিশত সদায় আপোনালোকে ক্ৰীম কালাৰ, অফ হোৱাইট কালাৰ বা আপোনালোকে লাইট গ্ৰীণ বা লাইট ব্লু কালাৰ পৰ্দা লগাব। পূব দিশত আপোনালোকে লাইট গ্ৰীণ, লাইট অৰেঞ্জ, অফ হোৱাইট, ক্ৰীম ইত্যাদি ৰঙৰ পৰ্দা লগাব। আৰু দক্ষিণ পূব দিশত আপোনালোকে পিংক কালাৰ, অৰেঞ্জ কালাৰ, অফ হোৱাইট কালাৰ, ক্ৰীম কালাৰ পৰ্দা লগাব। দক্ষিণ দিশত আপোনালোকে ৰেড ফেমিলিৰ যিকোনো কালাৰ, অৰেঞ্জ কালাৰ, মেৰুন কালাৰ বা আপোনালোকে ক্ৰীম কালাৰ বা অফ হোৱাইট কালাৰ পৰ্দা লগাব পাৰে। দক্ষিণ পশ্চিম দিশত আপোনালোকে পাতলা হালধীয়া, ক্ৰীম কালাৰ, অফ হোৱাইট কালাৰ ইত্যাদি কালাৰ পৰ্দা লগাব। পশ্চিম দিশত আপোনালোকে হোৱাইট কালাৰ, ক্ৰীম কালাৰ, অফ হোৱাইট কালাৰ পৰ্দা লগাব। উত্তৰ পশ্চিম দিশত আপোনালোকে হোৱাইট কালাৰ, ক্ৰীম কালাৰ বা অফ হোৱাইট কালাৰ পৰ্দা আপোনালোকে লগাব। তাৰোপৰি আপোনালোকে অফ হোৱাইট বা ক্ৰীম কালাৰ পৰ্দা আপোনালোকৰ ঘৰত যিকোনো দিশতে লগাব পাৰে। অৰ্থাৎ এই দুইটা কালাৰ 5টা তত্ত্বৰ লগতে ফ্ৰেণ্ডলি, গতিকে আপোনালোকে যিকোনো দিশতে অফ হোৱাইট বা ক্ৰীম কালাৰ পৰ্দা লগাব পাৰে। বন্ধুসকল, এনে নহয় যে আপোনালোকে কেৱল ঘৰত এক কালাৰ পৰ্দা লগাব। যদি আপোনালোকে ধৰি লওক উত্তৰ দিশত পৰ্দা লগাব গৈছে, উত্তৰ দিশত মই কৈছোঁৱে যে লাইট ব্লু বা লাইট গ্ৰীণ কালাৰ পৰ্দা তাত ভাল, তাত আপোনালোকে ক্ৰীম কালাৰ বেকগ্ৰাউণ্ডত বা হোৱাইট কালাৰ বেকগ্ৰাউণ্ডত ব্লু বা গ্ৰীণ কালাৰ ডিজাইন থকা পৰ্দাও লগাব পাৰে। এইদৰে আপোনালোকে নিজৰ ঘৰত পৰ্দা লগাব। যধে মধে যিকোনো কালাৰ পৰ্দা নলগাব। এনে কৰিলে কিন্তু আপোনাৰ ঘৰত বাস্তুদোষ উৎপন্ন হ'ব পাৰে। গতিকে আপোনালোকে এইখিনি কথাও ধ্যান ৰাখিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে বাস্তু অনুসৰি আমাৰ ঘৰত পৰ্দা লগোৱা নিয়মৰ সম্পৰ্কে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।